নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই উৎপল আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতিকৈ বিশেষ খবৰ হাগ্ৰামা মহিলাৰীয়ে এবাৰ ৰাজনীতিত মছলা লগাইছে হাগ্ৰামা মহিলাৰী আৰু হুকুৰালী দুয়োজন একে এনেদৰে সামাজিক মাধ্যমত মন্তব্য কৰিছে মন্ত্ৰী ইউজি ব্ৰহ্মই তামুলপুৰত এনডিএৰ এখন নিৰ্বাচনী প্ৰচাৰ চলাই সামাজিক মাধ্যমত এনেদৰে হাগ্ৰামা মহিলাৰী কটাক্ষ কৰিছে মন্ত্ৰীগৰাকী আমি জনাই যাম এই মুহূৰ্তত সবিশেষ খবৰ আমি জনাই আছো এই মুহূৰ্তত এটা বিশেষ খবৰ হাগ্ৰামা মহিলাৰীয়ে এবাৰ ৰাজনীতিত মছলা লগাই আছে হাগ্ৰামাই ৰাজনীতিত মছলা লগাইছে বুলি মন্তব্য প্ৰকাশ হাগ্ৰামা আৰু হুকুৰালী একেই হাগ্ৰামা মহিলাৰী আৰু হুকুৰালী দুয়োজন একেই বুলি কৈছে আৰু নিৰ্বাচন খেলক বিপিএফ বচাওক উদ্দেশ্যেৰে এবাৰ বিপিএফে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে দুৰ্গা দাস বৰুৱাই বিজেপি মুখ্যমন্ত্ৰীক আৰু নৰেন্দ্ৰ মোদীক গালি পাৰিব কেতিয়াও নোৱাৰে দিলীপ খৈকিয়া প্ৰমোদ বড়ো আৰু ইউপিপিএলক হে গালি পাৰি আছে এনেদৰে মন্তব্য প্ৰকাশ কৰিছে ইউজি ব্ৰহ্মই কোকৰাঝাৰত এনডিএৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী 6 লাখতকৈও অধিক ভোটত জয়ী হ'ব তামুলপুৰত এনডিএৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি এনে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰী ইউজি ব্ৰহ্মই সামাজিক মাধ্যমত এনেদৰে মন্তব্য প্ৰকাশ কৰিছে ইউজি ব্ৰহ্মই যেহেতু নিৰ্বাচন সমাগত আৰু নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন ঠাইত এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু সমান্তৰালকৈ তামুলপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই এবাৰ অসম কেবিনেটৰ মন্ত্ৰী ইউজি ব্ৰহ্মই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্মই এনেদৰে সামাজিক মাধ্যমত মন্তব্য প্ৰকাশ কৰিছে যে তামুলপুৰত কংগ্ৰেছৰ স্থিতি নাই বুলি কৈছে কোকৰাঝাৰত কংগ্ৰেছৰ স্থিতি নাই বুলি কৈছে আৰু তেওঁলোকে মাত্ৰ 1.5-2 লাখ ভোট পালেও যথেষ্ট বুলি কৈছে এতিয়া এনেদৰে কটাক্ষ কৰিছে আৰু তামুলপুৰত তেওঁলোকে কংগ্ৰেছৰ স্থিতি নাই বুলি কৈছে তাৰ লগতে তেওঁ কৈছে যে দৰং উদালগুৰি যেটো সমষ্টি দৰং উদালগুৰি সমষ্টিটো এনডিএৰ পদুম ফুল পাহে আছে দৰং উদালগুৰিটো এতিয়া পদুম ফুলে ফুলিব এনে ধৰণৰ মন্তব্য তেওঁ কৰিছে আৰু হাগ্ৰামা মহিলাৰী বিপিএফৰ হাগ্ৰামা মহিলাৰীক তেওঁ হুকুৰালীৰ লগত তুলনা কৰিছে যেটো হুকুৰালী সবৰে পৰিচিত আৰু হুকুৰালীৰ লগত এতিয়া হাগ্ৰামা মহিলাৰীক তুলনা কৰিছে আৰু হাগ্ৰামা মহিলাৰীয়ে এতিয়া ৰাজনীতিত মছলা লগাই থকা বুলি কোৱা হৈছে যেহেতু ইয়াৰ পূৰ্বৰ চৰকাৰ হাগ্ৰামা মহিলাৰীৰ আছিল আৰু এবাৰ যেহেতু ইউপিপিএলৰ চৰকাৰ নেতৃত্বাধীন প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ চৰকাৰ আছে কোকৰাঝাৰত আৰু কোকৰাঝাৰত এতিয়া এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই কোকৰাঝাৰত তামুলপুৰত এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাই অসম চৰকাৰ কেবিনেটৰ মন্ত্ৰী ইউজি ব্ৰহ্মই এনেদৰে হাগ্ৰামা মহিলাৰীক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে আৰু কেৱল মাত্ৰ নিৰ্বাচন খেলক যেহেতু বিপিএফ বচাওক এনে ধৰণৰ উদ্দেশ্যৰেহে বিপিএফে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে বুলিও তেওঁ কৈছে আৰু দুৰ্গা দাস বড়ো যিজন দুৰ্গা দাস বড়ো তেওঁ বিজেপিক মুখ্যমন্ত্ৰীক নৰেন্দ্ৰ মোদীক কেতিয়াও গালি পাৰিব নোৱাৰে শাসনাধীন চৰকাৰক কেতিয়াও গালি পাৰিব নোৱাৰে আৰু সেয়েহে তেওঁ দিলীপ খৈকিয়া মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ খৈকিয়া প্ৰমোদ বড়ো আৰু ইউপিপিএলক গালি পাৰি আছে এনে ধৰণৰ এক বিস্ফোৰক মন্তব্য কৰিছে তেওঁ যেহেতু আৰু কোকৰাঝাৰত এনডিএৰ যিজন মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে 6 লাখতকৈও অধিক ভোটত জয়ী হ'ব বুলি কৈছে আৰু এতিয়া এনেদৰে জয়ন্ত বসুমতাৰীৰ সৈতে নিৰ্বাচন চলাইছে আৰু তামুলপুৰত যেহেতু এনডিএৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰিছিলে মন্ত্ৰীগৰাকীয়ে আৰু এনডিএৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি তেওঁ এনেদৰে মন্তব্য প্ৰকাশ কৰিছে তাৰ লগতে তেওঁ নৱকুমাৰ শৰণীয়াৰ বিষয়েও কৈছে যে নৱকুমাৰ শৰণীয়াই কেতিয়াও ইলেকশ্যন খেলিব নোৱাৰে হাইকোৰ্টে ৰায় দিলে যদিহে হাইকোৰ্টে ৰায় দিয়ে তেনেহলে তেওঁ নিৰ্বাচন খেলিব নোৱাৰে আৰু কিবা কাৰণত যদি তেওঁ নিৰ্বাচন খেলেও তেনেহলে তেওঁ তৃতীয় স্থানত থাকিলেহেঁতেন এনে বুলি কৈছে আৰু যিজন খাম্পা তেওঁ ৰাজনৈতিক দলৰ ভূমিকা ৰক্ষা কৰিবলৈহে এনেদৰে নিৰ্বাচন খেলিছে যিকেইজন কেণ্ডিডেট আছে তেওঁ সকলোৰে বিৰুদ্ধে এনেদৰে বিস্ফোৰক মন্তব্য কৰিছে আৰু দৰং উদালগুৰি সমষ্টি যেহেতু নতুন নামাকৰণ কৰা হৈছে দৰং উদালগুৰি সমষ্টি আৰু সেই সমষ্টিটো এতিয়া কেৱল বিজেপি চৰকাৰে হ'ব বুলি কৈছে পদুম ফুলেই ফুলিব বুলি কৈছে আৰু সকলো ৰাইজে পদুম ফুলতেই ভোট দিব এনে ধৰণৰ মন্তব্য কৰিছে আৰু বিশেষকৈ তেওঁ হাগ্ৰামা মহিলাৰী কটাক্ষ কৰি কৈছে যে হাগ্ৰামা মহিলাৰীয়ে বৰ্তমান ৰাজনীতিত মছলা লগোৱাত ব্যস্ত আছে আৰু হুকুৰালী যিজন হুকুৰালীৰ লগত তুলনা কৰি কৈছে যে যেনেদৰে হুকুৰালীৰ কথা সকলোৱে ভাল নাপালেও শুনে এতিয়া হাগ্ৰামা মহিলাৰীও ঠিক তেনেদৰে ৰাজনীতিত মছলা লগাই আছে বুলি কৈছে আৰু এই মুহূৰ্তত আমাৰ হাতত মন্ত্ৰী ইউজি ব্ৰহ্মৰ মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাই কথা কম মানে মাধৱ ৰাজবংশী নামৰ মানুহজনক আজি বহুত বছৰৰ পিছত নামটো শুনিছোঁ আৰু কংগ্ৰেছৰ ইয়াত স্থিতিও নাই কংগ্ৰেছ 1.5 লাখ 2 লাখ ভোট যদি পায় ভাল কথা আৰু দুৰ্গা দাস বড়ো
ইয়াত ইলেকশ্যনটো জিকিবৰ কাৰণে অহা নাই ইলেকশ্যন যিবিলাক তেওঁলোকৰ ভিতৰৰ কথা ময়ো গম পাওঁ তেওঁলোকে আলোচনা কৰি আছে যে 2025 চনত কাউন্সিল ইলেকশ্যন হ'ব এইবাৰ MP ইলেকশ্যনটো যদি খেলা নহয় তেতিয়া 25ত আমি খেলিব নোৱাৰিম সেইকাৰণে এটা তেওঁলোকৰ উদ্দেশ্য হ'ল যে নিৰ্বাচন খেলক BPF বচাওক তাৰ কাৰণে তেওঁলোকে আহিছে তাত দুৰ্গাদাস বড়ো গমে পায় আৰু আজি যিটো এটা নমিনেশ্যন দিয়াৰ ক্ষেত্ৰত প্ৰায় আজি 40,000 মান মানুহ গোট খাই দিলীপ শইকীয়াক মানে সংগ দিলে জনগণৰ ৰাইজে নমিনেশ্যনৰ সময়ত ইমান বৃহৎ সংখ্যক মানুহ এনেকুৱা হোৱাটো মই দেখা নাছিলোঁ কোনেও দেখা নাই আজি দুৰ্গাদাস বড়ো তেওঁ বিধায়কো হয় আজি কাৰ বিৰুদ্ধে নিৰ্বাচন খেলিছে তেওঁলোকৰ মানে টাৰ্গেটটো কোন NDA নে কি কংগ্ৰেছেতো হয় জিকিলেও নিজিকিলেও নৰেন্দ্ৰ মোদীক গালি পাৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গালি পাৰি আছে দুৰ্গাদাস বড়োৱে কাক প্ৰতিপক্ষ হিচাপে ধৰি লৈছে দিলীপ শইকীয়াটো বিজেপি কিন্তু দুৰ্গাদাস বড়ো বিজেপিকটো নাম লৈ পেলাই গালি পাৰিব পৰা নাই না নৰেন্দ্ৰ মোদীক গালি পাৰিছে না মুখ্যমন্ত্ৰীক গালি পাৰিছে না ভৱেশ কলিতাক গালি পাৰিছে কি ব্যক্তি হিচাপে দিলীপ শইকীয়াক অলপমান কৈছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াক কৈ আছে দৰং ওদালগুৰিত UPPL গালি পাৰি কি হ'ব দৰং ওদালগুৰিততো আমাৰ NDA কেণ্ডিডেট হয় তথাপিও UPPLতো মানে UPPLতো কেণ্ডিডেট নহয় কাক গালি দি আছে কাৰ বিৰুদ্ধে তেওঁ যুঁজি আছে এইকাৰণে দুৰ্গাদাস বড়োৱে যে এটা ভিতৰুৱা এটা গুপ্ত কাৰণত আমাৰ ৰাজহুৱাভাৱে তেওঁলোকে ক'ব পৰা নাই যে তেওঁলোকে নিৰ্বাচন খেলিছে আৰু এইটো 40 বছৰ নিৰ্বাচন জিকিবৰ কাৰণে ইলেকশ্যন খেলা নাই এইটোতো কয় মুখ্যমন্ত্ৰীয়েও কৈছে যে আমিও জানো যে দুৰ্গাদাস বড়ো বিধায়ক হিচাপে একোৱেই নাই জিৰ' কিন্তু তেওঁলোকে ৰাজ্যসভাত ভোট দিলে বিজেপি কেণ্ডিডেট বা মানে NDA কেণ্ডিডেটক তাৰ কাৰণে অলপমান মৰম কৰি পেলাই তেওঁলোকক যাই আছে এইটো একো নাই তেওঁলোকৰ BPF বিধায়কৰ কোনো একোৱেই নাই মই আজি এটা কথা কৈ আছোঁ ৰাজনীতিও ইমান মানে কি হয় সাধাৰণ মানে কিবা আঞ্জা ৰান্ধি পেলাই ভাত খালে ইমান জুতি নালাগে অলপমান মছলা লাগে আৰু হাগ্ৰামা অলপ মছলা লগাই আছে বস্তুটো অসমৰ ৰাজনীতিটো ইণ্টাৰেষ্টিং কৰি আছে যেনেকৈ শুকুৰ আলী আছিল অসমৰ ৰাজনীতিত তাৰ কথা মানে কি তেওঁ একো নহয় তথাপিও তাৰ কথা শুনিলেতো কোনেও নুশুনাকৈ থাকিব নোৱাৰে হাগ্ৰামা অলপ ইণ্টাৰেষ্টিং কৰি আছে আৰু দিয়ক তেওঁলোকৰ আৰু পইচা ক'ৰবাৰ পৰা পাই আছে নেকি নাজানো কিন্তু কোকৰাঝাৰ জিকি দেখুৱাওক তেওঁলোকে আৰু কি আমাৰ দুৰ্গাদাস বড়োক জিকাই দেখুৱাওক আৰু এই নিৰ্বাচনত 2টা চিট যেতিয়া মানে পৰাজিত হ'ব BPF 0 কোকৰাঝাৰটো 6 লাখতকৈ অধিক ভোটত জিকি যাব জয়ন্ত বসুমতাৰ এইটো হিচাপ আছেই